এতিয়া সঁচা কথা ক'বলৈ গ'লে কংগ্ৰেছৰ লগত আমাৰ তুলনা হয় এতিয়া কংগ্ৰেছে কিমানখন আসনত খেলি কেইটা চিট পালে আৰু আমি একেবাৰে সীমিত আসনত খেলি আমি তেওঁলোকতকৈ চাগে যদি পাৰ্চেণ্টেজ উলিয়াই বেছিকৈ আসন পালোঁ গতিকে আচলতে তুলনা অকল কংগ্ৰেছৰ লগত হয় আমাৰ বেলেগ পাৰ্টিৰ লগত আপোনালোকে তুলনা কৰি থাকি লাভ যায় আৰু এজিপিৰ লগতো যদি তুলনা কৰে এজিপিয়ে যিমান আসনত খেলিছে তাতকৈ আমি কম আসনত খেলি ভাল ৰিজাল্ট পাইছোঁ গতিকে ৰাইজৰ দলক আপোনালোকে গালি পাৰি লাভ নাই চৰকাৰে ভাল পাব বুলি আপোনালোকে ৰাইজৰ দলক এনে এটা গালি দিয়ে বেলেগক ওপৰলৈ উঠাব খোজে আপোনালোকে যে ভাবে যে হিমন্ত বিশ্ব শৰ্মাই ভাল পাব ৰাইজৰ দলক গালি পাৰিলে কিন্তু এটা কথা খাটাক যে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলৰ পাৰফৰ্মেঞ্চ আমি সকলো দলতকৈ চাগে বিৰোধী দলবিলাকৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনত চাগে ৰাইজৰ দলৰ ফলাফল আটাইতকৈ ভাল যে কংগ্ৰেছ দল বুলি নহয় সামগ্ৰিকভাৱে বিৰোধী দলবিলাকৰ বিশেষভাৱে কংগ্ৰেছ দলৰ পৰাজয়ৰ মূল কাৰণটো হ'ল যে পৰম্পৰাগতভাৱে পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হয় কিন্তু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে আৰু অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লোৱা ঘটনাটোৱে আচলতে সকলো বিৰোধী দলৰ প্ৰতি এটা অমানিশা কঢ়িয়াই আনিলে সকলো বিৰোধী দলৰ প্ৰতি এটা সাংঘাতিক ধৰণৰ লোকচান কঢ়িয়াই আনিলে গতিকে মই ভাবোঁ যে শাসক দল জয়ী হোৱাৰ পঞ্চায়ত নিৰ্বাচনত শাসক দল জয়ী হোৱাৰ কাৰণে মূলতঃ আমাৰ বিৰোধী দলবিলাকৰ একতাৰ অভাৱ অথবা কংগ্ৰেছ দলে অকলে নিৰ্বাচন খেলিবলৈ লোৱাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তটোৱে আমাৰ বিৰোধী দলৰ পিনৰ পৰা আটাইতকৈ ডাঙৰ জকৰীয়া কাৰণ সকলো মানুহে জানে যে পঞ্চায়ত নিৰ্বাচনত সদায় শাসক দল জয়ী হয় আৰু সেইকাৰণে শাসক দলে পঞ্চায়ত নিৰ্বাচন পাতিব খোজে বিৰোধী দলে সেইটোত ইণ্টাৰেষ্ট নিদিয়ে কিন্তু কিবা এটা ৰহস্যজনক কাৰণত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচন পাতিবই লাগিব আৰু নহ'লে কোৰ্টলৈ তেওঁলোকে যাব বুলি এটা সাংঘাতিক ধৰণৰ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল যিটো কাৰণত আমি দেখিবলৈ পালোঁ যে খৰধৰকে বিজেপিয়ে ইলেকশ্যন পাতি দিলে আৰু সেই সময়খিনিত আমি বিৰোধী দলবিলাকে আচলতে এই পঞ্চায়ত নিৰ্বাচনটোৰ কাৰণে তেনেকৈ প্ৰস্তুত নাছিলে যি কি নহওক পঞ্চায়ত নিৰ্বাচনে আনিব পৰা আটাইতকৈ ডাঙৰ ঢৌ অৰ্থাৎ এখন চৰকাৰ থকাৰ পাছত আহিব পৰা আটাইতকৈ ডাঙৰ ঢৌটোৰ কথা এবাৰ পঞ্চায়ত নিৰ্বাচনে আমাক মনত পেলাই দিলে গতিকে এতিয়া আমাৰ ইয়াৰ পৰা শিক্ষা ল'বলগীয়া শিক্ষাটো হ'ল যে আটাইতকৈ ডাঙৰ ঢৌ আহিলে কেনেকৈ সেই ঢৌৰ পৰা বিৰোধী পক্ষই বাচিব পাৰিব কেনেকৈ শাসক দল বিজেপিক প্ৰতিহত কৰিব পাৰিব 2026 চনত তাৰ ষ্ট্ৰেটেজি নিৰূপণ কৰাটোৱে হ'ল আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কিন্তু এইবাৰ আৰু আমি কংগ্ৰেছৰ বিৰোধী একলগ হ'ব লাগে বুলি চিঞৰি নাথাকোঁ কাৰণ আপোনালোকে দেখিছে যে 2021 চনৰ আপোনাৰ 2021 চনৰ উপনিৰ্বাচনটোত আমি একলগ হ'বলৈ কৈছিলোঁ 2024 চনৰ MP ইলেকশ্যনটোত আমি একলগ হ'বলৈ কৈছিলোঁ 2024 চনৰ আকৌ উপনিৰ্বাচনটোত আমি সকলো বিৰোধী দল একলগ হ'বলৈ আহ্বান জনাইছিলোঁ আৰু 2025 চনৰ পঞ্চায়ত নিৰ্বাচনতো আমি সকলো বিৰোধী দলক একলগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু কংগ্ৰেছ দলে এই আটাইকেইটা নিৰ্বাচনতে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছিল আৰু এইবাৰো পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে অকলে খেলাৰ সিদ্ধান্ত লৈছিলে গতিকে এতিয়া ৰাইজৰ দলৰ সিদ্ধান্ত হ'ল যে আমি আৰু কংগ্ৰেছ দলক অনুৰোধ নকৰোঁ যদি কংগ্ৰেছ দলে স্বপ্ৰণোদিতভাৱে বিৰোধীৰ ঐক্যমঞ্চৰ কাৰণে আগবাঢ়ি আহে তেতিয়াহে আমি ৰাইজৰ দলে কথা পাতিম যদি ইউনিটি নাহে 126খন আৰু যদি ইউনিটি আছে তেতিয়াহ'লে বুজাবুজি মানে কংগ্ৰেছেতো 4বাৰ ঠগিলে সেইটো কথা কনফাৰ্ম কিন্তু সেইবিলাকক লৈ আমি কথা পাতি থাকিবলৈ সময় নাই এতিয়া আমি যদি 2026ত যদি একলগ হওঁ তেতিয়াহ'লে আমি বুজাবুজিৰ ভিত্তিত কৰিম আমি আগবাঢ়ি গৈ কেতিয়াও বুজাবুজি এবাৰ নকৰোঁ আমাৰ পিনৰ পৰা ষ্টপ তেওঁলোকে আগবাঢ়ি আহিলে আমি বুজাবুজি কৰিম আৰু যদি বুজাবুজি নহয় তেতিয়াহ'লে 126খনৰ ভিতৰত 126খনত ৰাইজৰ দলে কেন্দ্ৰীয় সংখ্যালঘু সংখ্যাগুৰু নহয় সমগ্ৰ অসমৰ 126খন আসনক টাৰ্গেট হিচাপে লওঁ 126খন আসনত খেলি লৈ যদি 40খন আসনো পাওঁ তেতিয়াহ'লেও আমাৰ কাৰণে স্বৰ্গ দুখী পোৱাৰ নিচিনা হ'ব প্ৰথম ইলেকশ্যন খেলিম ন জেলৰ পৰা ওলোৱাৰ পাছত ৰাজনৈতিক দলটো খোলাৰ পাছত 2026তে প্ৰথমটো ইলেকশ্যন খেলিম
আৰু তাৰ আগতে পঞ্চায়ত ইলেকশ্যনটো প্ৰথম খেলিছিলোঁ পঞ্চায়ত ইলেকশ্যনত আমি আন সকলো বিৰোধী দলতকৈ ভাল কৰিছোঁ আপোনালোকে চাওক পাৰ্চেণ্টেজটো উলিয়াইছিলে আপোনালোকে গম পাব গতিকে মই ভাবোঁ যে আমাৰ ফলাফল ভাল আৰু আমাৰ ফলাফলক লৈ এনেই বেলেগ বেলেগ কথা কৈ থাকিব পাৰিব মই দেখিছোঁ কিছুমান সংবাদ মাধ্যমতো কৈ আছে কিছুমান আজি বাতৰি কাকত আমাৰ অসমখনতো দেখিলোঁ যে আমাতকৈ বেলেগ দলে বেছি ভাল কৰিছে কিন্তু আপোনালোকে বেলেগ দলৰ চিটকেইটা চাওক এখনো জিলা পৰিষদ পোৱা নাই আমি 3খন পাইছোঁ আমি 19খন পাইছোঁ তেওঁলোকে এখন নে 2খন পাইছে তাৰপিছত যদি আমাতকৈ ভাল বুলি কয় আৰু তেতিয়াহ'লে গছত গৰু উঠা কথা ক'ব লাগিব ৰিপৰ্টাৰ লাইভ